নমস্কাৰ দৰ্শক সকল কমান্ড লাইন আৰ্গুমেন্টছৰ স্পোকেন টিউটোৰিয়েলত আপোনাক স্বাগতম এই টিউটোৰিয়েলত এটা উদাহৰণ দি আৰ্গুমেন্টৰ সৈতে মেইন ফাংশন সম্পৰ্কে শিকিম এই টিউটোৰিয়েলৰ বাবে উবুন্টু অপাৰেটিং সিস্টেম সংস্কৰণ 1110 আৰু উবুন্টুত জিচিচি কম্পাইলাৰ সংস্কৰণ 461 ব্যৱহাৰ কৰিছো টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ আপুনি C টিউটোৰিয়েলৰ সৈতে পৰিচিত হ'ব লাগিব নহলে প্ৰাসংগিক টিউটোৰিয়েলৰ বাবে আমাৰ ওয়েবসাইটত যাওক প্ৰোগ্ৰাম দি আৰম্ভ কৰো এটা কোড ফাইল আছে এতিয়া এইটো খুলিম ফাইলৰ নাম main-with-args.c এতিয়া প্ৰোগ্ৰাম ব্যাখ্যা কৰো এইবোৰ হেডাৰ ফাইল stdio.h core input আৰু output ফাংশন নিৰ্দেশ কৰে stdlib.h হেডাৰ ফাইল নিৰ্দেশ কৰে numeric conversion function pseudo random numbers generation function memory allocation process control function এইটো আমাৰ মেইন ফাংশন ইয়াৰ ভিতৰত আমি দুটা আৰ্গুমেন্ট পাস কৰিছো int argc char asterisk argv argc প্ৰোগ্ৰামত পাস কৰা কমান্ড লাইন আৰ্গুমেন্টৰ সংখ্যা বুজায় ইয়াত প্ৰোগ্ৰামৰ প্ৰকৃত নাম অন্তৰ্ভুক্ত আছে argvত আসল আৰ্গুমেন্ট থাকে যি ইনডেক্স 0 ৰ পৰা আৰম্ভ হয় ইনডেক্স 0 হল প্ৰোগ্ৰামৰ নাম ইনডেক্স 1 প্ৰোগ্ৰামত পাস কৰা প্ৰথম আৰ্গুমেন্ট হ'ব ইনডেক্স 2 প্ৰোগ্ৰামত পাস কৰা দ্বিতীয় আৰ্গুমেন্ট হ'ব আৰু এইভাবে এই স্টেটমেন্ট প্ৰোগ্ৰামত পাস কৰা মুঠ আৰ্গুমেন্টৰ সংখ্যা প্ৰদৰ্শন কৰিব এইটোৱে প্ৰোগ্ৰামত পাস কৰা প্ৰথম আৰ্গুমেন্ট প্ৰদৰ্শন কৰিব 1 এ ইনডেক্স 1ত আৰ্গুমেন্ট বৰ্ণন কৰে while condition আৰ্গুমেন্টৰ সংখ্যা হ্ৰাস কৰিব এই স্টেটমেন্টে প্ৰোগ্ৰামত পাস কৰা সকলো আৰ্গুমেন্ট প্ৰিন্ট কৰিব শেষত আমাৰ ওচৰত ৰিটাৰ্ন 0 স্টেটমেন্ট আছে আপোনাৰ কিবৰ্ডত Ctrl Alt T কি একেলগে টিপি টাৰ্মিনেল খুলক লিখক gcc স্পেচ main-with-args.c স্পেচ -0 স্পেচ args এন্টাৰ টিপক লিখক .args এন্টাৰ টিপক আপুনি নিম্ন আউটপুট পাব Total number of arguments are 1 the first argument is null arguments are .args command line argument executioner সময়ত দিয়া হ'ব Total number of arguments are 1 যিহেতু 0th argument হৈছে executable ফাইলৰ নাম The first argument is null যিহেতু আমি প্ৰোগ্ৰামত কোনো আৰ্গুমেন্ট পাস নকৰো আৰ্গুমেন্ট মাত্ৰ এটা হয় অৰ্থাৎ .args আৰু এবাৰ এক্সিকিউট কৰো আপ এৰো কি টিপক স্পেস লিখক Sunday স্পেস Monday স্পেস Tuesday এন্টাৰ টিপক আমি নিম্ন আউটপুট দেখো Total number of arguments are 4 the first argument is Sunday argument are .args Sunday Monday আৰু Tuesday এতিয়া আউটপুট ব্যাখ্যা কৰো Total number of arguments are 4 যি হল .args Sunday Monday আৰু Tuesday প্ৰথম আৰ্গুমেন্ট হল Sunday 0th আৰ্গুমেন্ট সৰ্বদা এক্সিকিউটেবল ফাইলৰ নাম দিয়ে Sunday প্ৰথম আৰ্গুমেন্টত নিৰ্দেশ কৰে Monday দ্বিতীয় আৰ্গুমেন্টত নিৰ্দেশ কৰে Tuesday তৃতীয় আৰ্গুমেন্টত নিৰ্দেশ কৰে আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো সংক্ষেপে এই টিউটোৰিয়েলত আমি শিকিছো কমান্ড লাইন আৰ্গুমেন্টছ argc argv নিৰ্দেশিত কাম হিচাপে বিভিন্ন আৰ্গুমেন্টৰ সৈতে প্ৰোগ্ৰাম এক্সিকিউট কৰক এই লিংকত উপলব্ধ ভিডিওটো চাওক এইটোৱে স্পোকেন টিউটোৰিয়েল প্ৰকল্পক সাৰংক্ষেপে বুজায়
আপোনাৰ ভাল বেণ্ডউইথ নাথাকিলে আপুনি ভিডিওটো ডাউনলোড কৰিও চাব পাৰিব স্পোকেন টিউটৰিয়েল প্ৰকল্প দলে কৰ্মশালাৰ আয়োজন কৰে অনলাইন পৰীক্ষা পাস কৰিলে প্ৰশংসাপত্ৰও দিয়া হয় বিস্তাৰিত তথ্যৰ বাবে contact@spoken-tutorial.org ত ইমেইল কৰক স্পোকেন টিউটৰিয়েল টক টু আ টিচাৰ প্ৰকল্পৰ অংশবিশেষ এইটো ভাৰত চৰকাৰৰ আইচিটি এমএচআৰডি নেশ্যনেল মিছন অন এডুকেশ্যন দ্বাৰা সমৰ্থিত এই বিষয়ত বিস্তাৰিত তথ্য এই লিংকত প্ৰাপ্তিসাধ্য http://spoken-tutorial.org/nmeict-intro আইআইটি বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো ধন্যবাদ